নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ষ্টুডেণ্টছ যোনসকলে এবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছা তো তোমালোকৰ কাৰণে এটা অতিকৈ ভাল খবৰ আহি পৰিছে এছএছএলসি পৰীক্ষা 2025ত যোনসকলে দিছে তেওঁলোকে টকা লাভ কৰিব ষ্টাৰ হক ফাৰ্ষ্ট ডিভিজন হক সেকেন্ড ডিভিজন হক বা থাৰ্ড ডিভিজন হক সকলো ষ্টুডেণ্টে এই সুবিধাটো লাভ কৰিব সকলোখিনি এইটো ভিডিঅ মাধ্যমেৰে কৈ দিম তোমালোকে ভালদৰে ভিডিঅটো শেষলৈকে ওয়াচ কৰি চাই যোৱা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কেতিয়া তোমালোকৰ এই সমূহ অনলাইন হ'ব ৰেজিষ্ট্ৰেচন হ'ব আৰু কেতিয়া প্ৰদান কৰা হ'ব আৰু কেনেকৈ তোমালোকে পাবা সকলোখিনি এইটো ভিডিঅ মাধ্যমেৰে ডিটেইলছত কৈ দিম গতিকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলে এইটো ভিডিঅ শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো কথা গম পায় তো মৰমৰ ষ্টুডেণ্টছ প্ৰথমতে আহিছো এৱাৰ্ড তো এই এৱাৰ্ডটোৰ নাম কি তো এৱাৰ্ডটোৰ নাম হৈছে আনন্দৰাম বৰুৱা এৱাৰ্ড তো তোমালোকে শুনি আহিছে যে আনন্দৰাম বৰুৱা এৱাৰ্ডছৰ নামত সকলো ষ্টুডেণ্টে লাভ কৰে মেট্ৰিক পৰীক্ষা যোনসকলে দিছে কিন্তু অনলি তোমালোকে গম পোৱা যে ষ্টাৰ পোৱা সকলেহে লাভ কৰে আনন্দৰাম বৰুৱা এৱাৰ্ড তো সেইটো নহয় তোমালোকে সকলোৱে লাভ কৰিবা সেকেন্ড ডিভিজন হক ফাৰ্ষ্ট ডিভিজন হক বা থাৰ্ড ডিভিজন হক তোমালোকে সকলোৱে এইটো এৱাৰ্ড লাভ কৰিবা তো কেনেদৰে লাভ কৰিবা তোমালোকে সকলোখিনি কৈ দিম তোমালোকে প্ৰথমতে আহিছো ষ্টাৰ তো ষ্টাৰ তোমালোকে 15000 কৈ টকা লাভ কৰে যোনসকলে ষ্টাৰ কৈছে তো ষ্টাৰ পাৰ্চেন্টেজ আছে 75 অৰ এবভ অৰ্থাৎ 75% নহলে তোমালোকে তাতকে ওপৰত পাব লাগিব তেতিয়া তোমালোকে 15000 কৈ টকা লাভ কৰিবা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ নামত কিন্তু এতিয়া আহিলে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন পালে তোমালোকে লাভ কৰিবা নে হয় ষ্টুডেণ্টছ সকল ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন পালেও তোমালোকে লাভ কৰিবা কিন্তু পইচাটো অলপ কমকৈ পাবা মই সকলোখিনি তোমালোকে কৈ দিম ঠিক আছে তো প্ৰথমতে আহিছো ফাৰ্ষ্ট ডিভিজন তো ফাৰ্ষ্ট ডিভিজন কৰা সকলে 5000 কৈ টকা লাভ কৰিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ সকল ফাৰ্ষ্ট ডিভিজন কৰা সকলে 5000 কৈ টকা লাভ কৰিবা 65% অৰ এবভ অৰ্থাৎ তোমালোকে ফাৰ্ষ্ট ডিভিজনটো 60% পালেই পায় কিন্তু এইটো এৱাৰ্ডত তোমালোকে 65% পাব লাগিব নহলে তাতকৈ ওপৰত পাব লাগিব তেতিয়া তোমালোকে 5000 কৈ টকা লাভ কৰিবা কিন্তু তোমালোকে 60% হলে লাভ কৰিবা মই তোমালোকক কৈ দিম কিন্তু টকাটো অলপ কম হ'ব ঠিক আছে তো তোমালোকে ক'ব পাৰা যে এইটো ৰিয়েল নে ফেক হয় তো তোমালোকক ভিডিঅটো লাষ্টত মই একদম সত্যটো কৈ দিম তোমালোকক ডাইৰেক্ট নোটিছটোৱে দেখাই দিম ঠিক আছে তাৰ পিছত এবাৰ আহিছো সেকেন্ড ডিভিজন তো সেকেন্ড ডিভিজন লাভ কৰা সকলে 3500 টকা লাভ কৰিব 3500 টকা লাভ কৰিব সেকেন্ড ডিভিজন পোৱা সকলে ঠিক আছে তো 55 ৰ পৰা 65% তোমালোকে পাব লাগিব 55 ৰ পৰা 65% তোমালোকে যদি পাইছা এই ভিতৰত তেনেহলে তোমালোকে 3500 টকা অৰ্থাৎ 3500 টকা লাভ কৰিবা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ নামত তাৰ পাছতে এতিয়া আহিলে ৰেজিষ্ট্ৰেচন আৰু এপ্লাইটো তো ৰেজিষ্ট্ৰেচন আৰু এপ্লাইটো তোমালোকক কেতিয়াকৈ ওলাব তো সকলোখিনি ষ্টুডেণ্টকে মই কৈ দিছো যে আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ এইটো ৰেজিষ্ট্ৰেচন নহলে এপ্লাই হ'ব আৰু ইয়াৰ যোনটো অফিচিয়েল নোটিছ হেতু তোমালোকৰ আহি যাব ঠিক আছে তাৰ পাছতে আহিছো এইটো কেতিয়া দিব এই এৱাৰ্ডটো কেতিয়া তোমালোকে লাভ কৰিবা তো এইটো এৱাৰ্ড নৱেম্বৰ টু ডিচেম্বৰৰ ভিতৰতে লাভ কৰি যাবা সকলোৱে গম পায় যে আগৰ পৰা নৱেম্বৰ আৰু ডিচেম্বৰ দি আহিছে আনন্দৰাম বৰুৱা এৱাৰ্ড তো তোমালোকৰ এবাৰো সেম টু সেম হ'ব নৱেম্বৰ টু ডিসেম্বৰ ভিতৰতে তোমালোকে লাভ কৰিবা এতিয়া আহিছো এই যোনটো নোটিছ তোমালোকে ইয়াতো চাবা ইয়াত লিখা আছে যে আনন্দৰাম বৰুৱা এৱাৰ্ডছ কেছ এৱাৰ্ড was awarded in 2024 অৰ্থাৎ এটো 2024 চনৰ আছিল মই তোমাক দেখাইছো the last date for online registration for 2024 award was November 30 2024 অৰ্থাৎ তোমালোকে এইটো যেটো এৱাৰ্ড ৰেজিষ্ট্ৰেচন হোৱা যোনসকলে লিষ্টত নাম আহিব তো তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছতে নৱেম্বৰ 30 তাৰিখৰ ভিতৰত এটো লাভ কৰিছিলে 2024 বৰ্ষত এটো নৱেম্বৰ 30 তাৰিখে দিছিলে তো তোমালোকে এবাৰ ডিসেম্বৰটো হৈ যাব পাৰা বা নৱেম্বৰৰ আগতেও তোমালোকে হৈ যাব পাৰা 30 তাৰিখৰ আগতেও লাভ কৰিব পাৰা তো এতিয়া মেইন কথাটো ইয়াত লিখা আছে যে the award scheme provided cash awards to students based on their academic performance in SSLC HSM and HS exams students who scored 75% or above অৰ্থাৎ তোমালোকে 75% নহলে তাতকৈ ওপৰ পালে 15000 কৈ টকা লাভ কৰিবা মই তোমালোকক অলৰেডি এটো কলো আৰু এটো সকলোৱে গম পায় তাৰ পিছতে কৈছে যে 65% to 75% and 55% to 55 to 65% receive 5000 4000 and 3500 respectfully অৰ্থাৎ তোমালোকে এইবাৰ সেকেন্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন আৰু ষ্টাৰ পোৱা সকলে লাভ কৰিবা এটো এৱাৰ্ড ঠিক আছে এতিয়া আহিলে থাৰ্ড ডিভিজন তো থাৰ্ড ডিভিজন যোন সকলে কৰিছা তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ কাৰণে যিসমূহ প্ৰাইভেট স্কলাৰশ্বিপ আৰু গভৰ্ণমেণ্ট স্কলাৰশ্বিপ আছে তোমালোকে তাত অংশগ্ৰহণ কৰিব পাৰিবা তো স্কলাৰশ্বিপত বহুত টকা লাভ কৰে এইসমূহ এৱাৰ্ডতকৈ স্কলাৰশ্বিপত তোমালোকে বেছি টকা লাভ কৰিবা সো তোমালোকে ভালদৰে এতিয়াৰ পৰা জিকে বিভিন্ন ধৰণৰ মেথছৰ অংকসমূহলৈকে চাই থাকা যাতে যেতিয়া এন্ট্ৰেন্স এক্সাম হ'ব প্ৰাইভেট স্কলাৰশ্বিপ বা তোমালোকৰ গভৰ্ণমেণ্ট স্কলাৰশ্বিপ হক তোমালোকে তাত এপ্লাই কৰিলে তাত তোমালোকে কোৱালিফাই হৈ গলে তোমালোকে তাত 1000 ৰ পৰা একদম ধুনিয়াকৈ 2-3 লাখ লৈকে তোমালোকে কি থাকে
এইটো স্কলাৰশ্বিপ থাকে সো তোমালোকে লাভ কৰিব পাৰিবা আৰু এইটো স্কলাৰশ্বিপ তোমালোকে ষ্টাৰ ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন কৰা সকলো লাভ কৰিব পাৰিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ সকল তোমালোকে গম পালা যে এইবাৰ 2025 বৰ্ষটো তোমালোকে সেম টু সেম 2024 ৰ দৰে ষ্টাৰ ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন পালে তোমালোকে সৰকাৰৰ যিটো টকা লাভ কৰিবা ঠিক আছে আজিৰ ভিডিওটো ইমানে নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি